নমস্কাৰ, আজি হৈছে 29 অক্টোবৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে তথ্য আৰু প্ৰমাণসমূহ লুকুৱাবলৈ বিচাৰে। তথ্য ফাদিল নহ'বলৈ SIT গঠন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। আৰু এইবাৰ সৰব হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে তথ্য আৰু প্ৰমাণসমূহ লুকুৱাবলৈ বিচাৰে। SIT গঠন হোৱাৰ দিনাই মোৰ সন্দেহ হৈছিল। মুখ্যমন্ত্ৰীয়ে তথ্য নলোৱাটোহে বিচাৰিছিল। মুখ্যমন্ত্ৰীয়ে কেতিয়াও ঘটনা এটাৰ তথ্য ফাদিল হোৱাটো নিবিচাৰে। যেতিয়াই বিষয়টো আৰু তথ্য লুকুৱাব লাগে তেতিয়াই মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰে। এনেদৰে এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আৰু মুখ্যমন্ত্ৰী আৰু SITৰ তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ APCCৰ সভাপতি গৌৰৱ গগৈ। জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল, তথ্য লুকুৱাবলৈ লগে লগে গঠন কৰিছে SIT। আৰু ইয়াৰ লগতেই মোৰ সন্দৰ্ভত ৰাইজে বাস্তৱ তথ্যবোৰ ৰাইজে গম নাপাবলৈ SIT গঠন কৰিলে। আৰু তাৰ পিছতে অসমৰ ভিতৰত কেৱল SITয়ে তদন্ত কৰিব পাৰে নেকি, এনে প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। আৰু SITৰ ভিতৰত এইকেইজনেই বিষয়া, ৰাজ্যত আন আৰক্ষী বিষয়া নাই নেকি? আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰতো ঠিক এনেদৰেই SIT গঠন কৰা হৈছে। অসমৰ DGP CID তেওঁলোকে কি তদন্ত কৰিব নোৱাৰে নেকি, প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীক। আৰু সকলোৰে তদন্তৰ ক্ষেত্ৰত SITত কেৱল একেসকল বিষয়াই থাকে কিয়, এনেদৰে এতিয়া প্ৰশ্ন কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। আৰু মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে তথ্য আৰু প্ৰমাণসমূহ লুকুৱাবলৈ বিচাৰে। SIT গঠন হোৱাৰ দিনাই মোৰ সন্দেহ হৈছিল যে মুখ্যমন্ত্ৰীয়ে তথ্য নলোৱাটো বিচাৰিছিল। মুখ্যমন্ত্ৰীয়ে কেতিয়াও ঘটনা এটাৰ তথ্য ফাদিল হোৱাটো নিবিচাৰে। যেতিয়াই বিষয়টো আৰু তথ্য লুকুৱাব লাগে তেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে SIT এটা গঠন কৰি দিয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনাৰ দৰে সকলো সংগঠন হ'ব লাগে বুলি কৈছিল। বিশাল সংগ্ৰামৰ ভয়ত এই আক্ৰমণ। এবাৰ সৰব হৈছে বিধায়ক অখিল গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। কেইমাহমানৰ পূৰ্বে বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰীয়ে ভাল কথা কৈছিল। অসমৰ জাতীয় সংগঠন বীৰ লাচিত সেনাৰ দৰে হ'ব লাগে বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। মাত্ৰ এমাহৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা সলনি কৰি দিছে। আৰু এতিয়া এই সংগঠনটোত ৰাজ্যত নিষিদ্ধ কৰিবৰ বাবে উঠি পৰি লাগিছে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু বীৰ লাচিত সেনাৰ নেতাক গ্ৰেপ্তাৰ কৰাক লৈ সৰব হৈছে বিধায়ক অখিল গগৈ। হঠাৎ সংগঠনটোৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে এনে কিয় কৰিব লগা হ'ল বুলি এতিয়া প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু এই মুহূৰ্তত চৰকাৰ প্ৰশাসনে তেওঁলোকক কি কাৰণত গ্ৰেপ্তাৰ কৰিছে সেয়া প্ৰশ্ন কৰিছে। আৰু বিকাশ অসমে সমগ্ৰ ৰাজ্যত জুবিন দাৰ ন্যায়ৰ বাবে সকলো সংগঠনক একগোট কৰিব খুজিছিল। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এখন বিশাল সংগ্ৰাম হ'ব লাগে বুলি এনে কাম কৰিছে। আৰু একগোট হৈ বিশাল সংগ্ৰাম হ'ব লাগে বুলিয়েই এই আক্ৰমণ বীৰ লাচিত সেনাৰ ওপৰত। আৰু একগোট হৈ বিশাল সংগ্ৰাম হ'ব বুলিয়েই এই আক্ৰমণ বীৰ লাচিত সেনাৰ ওপৰত। মণ্টু ৰণ্টু পানী ফুকনক অতি শীঘ্ৰে মুকলি কৰিবলৈ আহ্বান জনাইছোঁ বুলি এক প্ৰকাৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাই গৈছে, এটি ডাঙৰ খবৰ। বিকাশ অসমকো গ্ৰেপ্তাৰ নকৰিবলৈ চৰকাৰক দাবী জনাইছে অখিল গগৈয়ে। আৰু কেইমাহমানৰ পূৰ্বেই বীৰ লাচিত সেনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল কথা কৈছিল। আৰু অসমৰ জাতীয় সংগঠন বীৰ লাচিত সেনাৰ দৰে হ'ব লাগে বুলিও কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু মাত্ৰ এমাহৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা সলনি কৰি দিছে। এতিয়া এই সংগঠনটোত ৰাজ্যত নিষিদ্ধ কৰিবৰ বাবে উঠি পৰি লাগিছে। আৰু বীৰ লাচিত সেনাৰ নেতাক গ্ৰেপ্তাৰ কৰাবলৈ এইবাৰ সৰব হৈছে বিধায়ক অখিল গগৈ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। জুবিন ক্ষেত্ৰত পুনৰ গৰিমা শইকীয়া গাৰ্গ। নাহৰ পুলি ৰোপণ কৰি
উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। জুবিন ক্ষেত্ৰত পুনৰ গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ নামত নাহৰ পুলি ৰোপণ কৰিলে গৰিমা শইকীয়া গাৰ্গে। নাহৰ পুলি ৰুই উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ আৰু নাহৰ বনৰ মাজত জীয়াই থাকক জুবিন গাৰ্গ, তাৰেই কামনা কৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ সপোন বাস্তৱায়িত কৰিব পাৰিলে ন্যায় পাব জুবিনে। আৰু আজি 41টা দিন জুবিন গাৰ্গৰ মৃত্যুৰ, কিন্তু এতিয়ালৈকে ন্যায় পোৱা নাই জুবিন গাৰ্গে। সকলোকে ৰৈ বিনালে চাবলৈকৈ কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ। আৰু জুবিন ক্ষেত্ৰত পুনৰ দেখিবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গক। জুবিন গাৰ্গৰ নামত নাহৰ পুলি ৰোপণ কৰিলে গৰিমা শইকীয়া গাৰ্গে আৰু নাহৰ পুলি ৰুই উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন। ৰন্টু পানী ফুকন, উৎপল দত্ত, তন্ময় চেতিয়াক আদালতত হাজিৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন। বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন দেখিবলৈ পোৱা গৈছে। বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনক আদালতত হাজিৰ কৰোৱা হৈছে। উৎপল দত্ত আৰু তন্ময় চেতিয়াকো আদালতত হাজিৰ কৰা হৈছে। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে তিনিওকে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অসম, আৰু বৰ্তমানেও পলাতক হৈ আছে বিকাশ অসম। বীৰ লাচিত সেনাৰ বিৰুদ্ধে এইবাৰ আৰক্ষীৰ একশ্যন দেখিবলৈ পোৱা গৈছে। বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনক আদালতত হাজিৰ কৰা হৈছে। উৎপল দত্ত আৰু তন্ময় চেতিয়াকো আদালতত হাজিৰ কৰা হৈছে, আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে তিনিওকে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যৰ মিত্ৰতাৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ দিবলৈ লৈছোঁ। অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা প্ৰায় চূড়ান্ত। মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ হাইকমাণ্ডৰ গ্ৰীণ ছিগনেল আহি পৰিছে। জাতীয় পৰিষদে বিচাৰিছে 10টা সমষ্টিত প্ৰাৰ্থিত্ব। এই 10টা সমষ্টিৰ ভিতৰত আছে AGPৰ টপ 6 সমষ্টি। টপ 6 সমষ্টিৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰে অগপই, আৰু খোৱাঙত প্ৰাৰ্থিত্ব আগবঢ়াব সভাপতি লুৰিণজ্যোতি গগৈয়ে। শদিয়াত প্ৰাৰ্থিত্ব আগবঢ়াব জ্যেষ্ঠ নেতা জগদীশ ভূঞাই। আৰু ৰাজ্যৰ মিত্ৰতাৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ দিবলৈ লৈছোঁ। অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা প্ৰায় চূড়ান্ত হৈ পৰিছে। মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ হাইকমাণ্ডৰ গ্ৰীণ ছিগনেল আহি পৰিছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। বিশ্বাস আৰু আস্থা বৃদ্ধি পাইছে কংগ্ৰেছৰ প্ৰতি। প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আৰু এইবাৰ জনতাৰ বিশ্বাস আৰু আস্থা বৃদ্ধি পাইছে কংগ্ৰেছৰ প্ৰতি। প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান। বুধবাৰেও কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ জিলাই অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী। যোগদানৰ দীঘলীয়া তালিকা সাজু গৌৰৱ গগৈৰ হাতত। 2026 নিৰ্বাচনৰ পূৰ্বে কঁকালত টাঙলি বান্ধিছে কংগ্ৰেছ দলে। যোগদানক লৈ বৃহৎ ঘোষণা সভাপতি গৌৰৱ গগৈৰ। কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা। প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান কাৰ্যসূচী। কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। এবাৰ কংগ্ৰেছৰ বৃহৎ প্ৰতিশ্ৰুতি। প্ৰতিটো পৰিয়ালক বিনামূলীয়া বিদ্যুৎ, পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি, সংখ্যালঘুৰ সাংবিধানিক অধিকাৰ সুনিশ্চিত। বিৰোধী মিত্ৰজোঁটৰ কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। গতিকে এই খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন, তেন্তে ছাবস্ক্ৰাইব কৰক। লগতে ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমটো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #JusticeForJubinGarg। জনাইছোঁ খবৰ। জনতাক উদ্দেশ্যি বিৰোধী মিত্ৰজোঁটৰ কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি। বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লেই কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি। সুনিশ্চিত কৰা হ'ব সকলো সংখ্যালঘু জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ। প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ দিয়া হ'ব 200 ইউনিট বিদ্যুৎ, আৰু ৰেহাই দিয়া হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰপত্ৰ আৰু পৰীক্ষাৰ সকলো মাচুল। বিধৱা পেঞ্চন। জ্যেষ্ঠ নাগৰিকে প্ৰতিমাহে লাভ কৰিব 1500 টকা পেঞ্চন।
মাহিলী ৩,০০০ টকাকৈ পেঞ্চন লাভ কৰিব বিশেষভাৱে সক্ষম ব্যক্তিসকলে। বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছতেই স্থগিত ৰখা হ'ব ৱাকফ সংশোধনী বিধেয়ককো। বিহাৰত চমক দেখুৱাই বিৰোধী মিত্ৰজোঁটে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ। মহিলাসকলক যাত্ৰাৰ বাবে প্ৰদান কৰা হ'ব বিনামূলীয়া ব্যৱস্থা। ইয়াৰ বাবে ক্ৰয় কৰা হ'ব নতুন ২,০০০ ইলেক্ট্ৰনিক বাছ আৰু ন্যূনতম সমৰ্থন মূল্যত সকলো শস্য ক্ৰয়ৰ নিশ্চয়তা দিয়া হ'ব কৃষকক। প্ৰতিজন ব্যক্তিক দিয়া হ'ব ২৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা। প্ৰতিটো পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিবলৈ আনিব বিশেষ আইন আৰু সংকল্প পূৰণ কৰি ২০ মাহৰ ভিতৰত আৰম্ভ কৰিব চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া। আৰু জীৱিকা বাইদেউসকলক স্থায়ী কৰি দিয়া হ'ব চৰকাৰী চাকৰিৰ মৰ্যাদা, চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা। আৰু এই মৰ্যাদা দি জীৱিকা বাইদেউক মাহে দিয়া হ'ব ৩০,০০০ টকাৰ দৰমহা। ইয়াৰ উপৰিও ৰেহাই দিয়া হ'ব তেওঁলোকে লোৱা ঋণৰ সুতো। আৰু মাই বেহেন মান যোজনাৰ অধীনত মহিলাসকলে প্ৰতিমাহে পাব ২,৫০০কৈ টকা। আৰু এই আঁচনিৰ অধীনত প্ৰতি বছৰে ৩০,০০০ টকা আৰ্থিক সাহায্যও দিব মহিলাসকলক। প্ৰতিটো মহকুমাত স্থাপন কৰা হ'ব মহিলা মহাবিদ্যালয়। আৰু অপৰাধৰ প্ৰতি শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব বিৰোধী মিত্ৰজোঁটৰ চৰকাৰখনে। জনতাক উদ্দেশ্যি বিৰোধী মিত্ৰজোঁটৰ কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি। আমি জনাইছোঁ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আহিছোঁ আন এক খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই নেকি? যদি কৰা নাই তেন্তে এই খবৰ আপোনাৰ বাবে, কিয়নো এইবাৰ অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে কাকো খাতিৰ কৰিব নালাগে। যাব নালাগে DC অফিচলৈ। অৰুণোদয় আঁচনিৰ বাবে মাত্ৰ কৰক ৬টা কাম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাই। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ১২৫০ টকা। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতে বহি আবেদন কৰিলেই লাভ কৰিব অৰুণোদয়ৰ ধন। ইয়াৰ বাবে পূৰণ কৰিব লাগিব আপুনি এখন প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আপুনি প্ৰপত্ৰখন পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM ৱেবছাইটলৈ। আৰু DC অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব ধন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব এতিয়া অৰুণোদয় আঁচনিৰ সুবিধা। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ, পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনি। আৰু ১২৫০ টকা প্ৰতিগৰাকী মহিলাই পায়েই থাকিব। গেছ কিনিলে আৰু ২৫০ টকা লাভ কৰিব। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। যোৱা ৪০ দিনে অসমৰ মানুহ শুব পৰা নাই, এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মুহূৰ্তৰ খবৰ জনাই গৈছে এটি ডাঙৰ খবৰ। ক্ষিপ্ৰতাৰে SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰক। যোৱা ৪০টা দিনে অসমৰ মানুহ শুব পৰা নাই। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ মৃত্যুত কোনো এজন মানুহে শান্তিত থাকিব পৰা নাই এতিয়ালৈকে। জুবিনৰ মৃত্যুত প্ৰতিজন অসমীয়াই কান্দিছে। সকলোৱে ভাবে জুবিন গাৰ্গৰ মৃত্যুত কিবা নহয় কিবা এক ষড়যন্ত্ৰ আছে। আমাৰ বিশ্বাস ন্যায়ালয়ে জুবিন গাৰ্গক ন্যায় দিব আৰু ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বুলি বিশ্বাস। এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। শান্তি সমদলত অংশ লৈ উদান্ত ভাষণ মন্ত্ৰী পীযুষ হাজৰিকাৰ। আৰু ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শদিয়াৰ পৰা ধুবুৰীলৈকে বীৰ লাচিত সেনা সংগ্ৰহ কৰে চান্দা। সংগঠনটোৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ হ'ব চৰকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। বৰ্তমান অসমত সমগ্ৰ চান্দা তোলা সংগঠন হৈছে বীৰ লাচিত সেনা। শদিয়াৰ পৰা ধুবুৰীলৈকে বীৰ লাচিত সেনাই সংগ্ৰহ কৰে সকলোবোৰ চান্দা। গতিকে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। ঠাই বিশেষে হোৱা ঘটনাক লৈ SPক নজৰ ৰখাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বীৰ লাচিত সেনাই চান্দা তুলি ৰাজ্যত সৃষ্টি কৰিছে ব্যাপক খেলিমেলিৰ। এছামে নামৰ পিছফালে অসম লিখি নামনি অসমত চলাইছে তাণ্ডৱ। আৰু অসম নামটো ব্যৱহাৰ কৰি অসমীয়াক বিপথে পৰিচালিত কৰিছে বীৰ লাচিত সেনাই। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে। এই সংগঠনটোৰ বিৰুদ্ধে
চৰকাৰ কঠোৰতকৈ কঠোৰ হ'ব। বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। বৰ্তমান অসমত সমগ্ৰ চান্দা তোলা সংগঠনটো হৈছে বীৰ লাচিত সেনা। শদিয়াৰ পৰা ধুবুৰীলৈকে বীৰ লাচিত সেনা সংগ্ৰহ কৰে চান্দা। গতিকে তেওঁলোকৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ ব্যৱস্থা আৰু ঠাই বিশেষে হোৱা ঘটনাক লৈ এছপিক নজৰ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বলিউডৰ শ্বাহৰুখ খান আৰু ছলমান খানৰ ৰেকৰ্ড ভংগৰ দিশে জুবিন গাৰ্গৰ সপোনৰ চিনেমা, জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। নতুন ইতিহাস ৰচাৰ দিশে এতিয়া ৰৈ ৰৈ বিনালে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ অসমবাসীক। বলিউডৰ শ্বাহৰুখ খান আৰু ছলমান খানৰ ৰেকৰ্ড ভাঙিবলৈ গৈ আছে জুবিনৰ ছবিয়ে। বহু বলিউডৰ ছবিৰ ৰেকৰ্ড ইতিমধ্যে ভংগ কৰি অভিলেখ গঢ়িছে ৰৈ ৰৈ বিনালে। নতুন ইতিহাস ৰচাৰ দিশে এতিয়া ৰৈ ৰৈ বিনালে। টিকট বিক্ৰীৰ এমাহত 100 কোটি উপাৰ্জনৰ দিশে ৰৈ ৰৈ বিনালে। ছবিখনৰ বাজেট আছিল প্ৰায় 5 কোটি টকা আৰু মুক্তিৰ পূৰ্বেই অভিলেখৰ পিছত অভিলেখ ভাঙিছে ৰৈ ৰৈ বিনালে। প্ৰতিদিনে প্ৰায় 100খন পৰ্দাত চলিব ৰৈ ৰৈ বিনালে আৰু এয়া হ'ব অসম উত্তৰ পূবৰ ইতিহাসত প্ৰথমখন ছবি। আৰু অসম উত্তৰ পূবৰ বাহিৰতো প্ৰতিদিনেই চলিব 50ৰ পৰা 70খন পৰ্দাত। 24 ঘণ্টাত প্ৰায় 1,14,000 টিকট বিক্ৰীৰ অভিলেখ ৰৈ ৰৈ বিনালে আৰু প্ৰতিদিনাই অসমকে ধৰি দেশত প্ৰদৰ্শিত হ'ব প্ৰায় 600 দৰ্শনী। আৰু এই ট্ৰেণ্ড অব্যাহত থাকিলেই এমাহতে 100 কোটিৰ ঘৰ চুব ৰৈ ৰৈ বিনালে ছবিখনে। আৰু বহিৰাজ্যৰ পৰা ছবিখন বিচাৰি ছবি বিতৰক লৈ আহিছে অহৰহ অনুৰোধ আৰু ৰাজ্যৰ বহু হলত ইতিমধ্যে বুক এসপ্তাহৰ টিকট। আৰু বলিউডৰ শ্বাহৰুখ খান আৰু ছলমান খানৰ ৰেকৰ্ড ভাঙিবলৈ গৈ আছে ৰৈ ৰৈ বিনালে।